হয় প্ৰায় 12 ঘণ্টা যোৱা বিতৰ্কৰ অন্তত যোৱা নিশা লোকসভাত গৃহীত হ'ল ৱাকাফ সংশোধনী বিধেয়ক। এই বিধেয়কখন বিভিন্নজনে এই বিধেয়কখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে, তেওঁলোকে বিৰোধিতা কৰিছিলে যে এই বিধেয়কখন গৃহীত হ'লে মুছলমানৰ সমাজৰ বহু সম্পত্তি চৰকাৰে বাজেয়াপ্ত কৰিব বা দখল কৰিব তথা আৰু ইয়াৰ উপৰিও তেওঁলোকৰ ধৰ্মীয় অনুভূতিত আঘাত আনিছে, এনেধৰণৰ বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে। কিন্তু বহুতেই ক'ব বিচাৰে যে এই ৱাকাফ বোৰ্ডৰ যি সংশোধনী বিধেয়ক গৃহীত হ'ল তাৰ পৰা মুছলমান সমাজৰ লাভহে হ'ব, এনেধৰণৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে। বৰ্তমান মোৰ কাষত আছে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি মনিৰুল ইছলাম বৰা। মই তেওঁৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ, কি ক'ব? কেন্দ্ৰীয় চৰকাৰে ৱাকাফ সংশোধনী বিধেয়কখন গৃহীত কৰালে সেই তাৰ এটা কথাৰ ওপৰত আমাৰ আপত্তি আছে, যিহেতু সমগ্ৰ ভাৰতত 60 দশকতে ৱাকাফ বোৰ্ড গঠন হৈছিলে। 60 দশকৰ পৰা বৰ্তমান 2025 চনলৈকে ৱাকাফ বোৰ্ড গঠন হৈ পেলাই ৱাকাফ সম্পত্তিসমূহ ভাৰতৰ যি দৰিদ্ৰ মুছলমান জনসাধাৰণৰ আৰ্থ-সামাজিক কল্যাণৰ কাৰণে ব্যৱহৃত হৈ আহিব লাগে। কিন্তু সমগ্ৰ ভাৰতৰ ৱাকাফ সম্পত্তি হাজাৰ কোটি টকা, লাখ কোটি টকা, এই লাখ কোটি টকা মাহেকীয়া হিচাপত ৱাকাফ সম্পত্তি আহৰণ কৰিব লাগে। কিন্তু বিভিন্ন বনিয়া গোষ্ঠীয়ে দখল কৰি সমগ্ৰ ভাৰতৰ ৱাকাফ সম্পত্তি বেদখল কৰি থকাৰ কাৰণে প্ৰকৃত সংখ্যালঘু মুছলমানসকল উপকৃত হ'ব পৰা নাই। এই ক্ষেত্ৰত অসমৰ ক্ষেত্ৰতো কংগ্ৰেছ চৰকাৰৰ আমোলত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ উপদেষ্টা তথা জ্যেষ্ঠ অধিবক্তা নেকিবুজ্জামানো কংগ্ৰেছৰ আমোলত ৱাকাফ বোৰ্ডৰ চেয়াৰমেন আছিল। কিন্তু অসমৰ ফাঁচী বজাৰকে আদি কৰি ৱাকাফ সম্পত্তি কোটি টকাৰ ৱাকাফ সম্পত্তি এতিয়া বহিৰাগত বনিয়া গোষ্ঠীয়ে দখল কৰি আছে। তেওঁলোকে পুৰণি নিৰিখ মতে ভাড়া দি আছে। অসমীয়া মুছলমান আৰু সমগ্ৰ ভাৰতৰ মুছলমানৰ কোনো ধৰণৰ উন্নতি হোৱা নাই, আৰ্থসামাজিক উন্নয়ন হোৱা নাই, বিকাশ হোৱা নাই। আৰু কেন্দ্ৰীয় চৰকাৰে সেয়েহে ৱাকাফ সম্পত্তি ভালকৈ ভোগ দখল যিবিলাকে কৰি আছে, বনিয়া গোষ্ঠীয়ে দখল কৰি আছে, সেইবিলাক উচ্ছেদ কৰিব লাগে। উচ্ছেদ কৰি প্ৰকৃত ভাৰতীয় ৱাকাফ বোৰ্ডক চমজাই দিব লাগে, সম্পত্তিসমূহ চমজাই দিব লাগে আৰু মুছলমানৰ আৰ্থসামাজিক কল্যাণ, বিকাশ আৰু উন্নয়নৰ কাৰণে এই ৱাকাফ সম্পত্তি যাতে ব্যৱসায় হয় তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ ৱাকাফ সম্পত্তিটো প্ৰকৃততে পুৰণি সেই লোকসকলে দিছে কিয়? দৰিদ্ৰ মুছলমানৰ আৰ্থসামাজিক উন্নয়নৰ বিকাশৰ কাৰণে দিছিলে। কিন্তু সেইটো প্ৰকৃতাৰ্থ সমগ্ৰ ভাৰততে হোৱা নাই। এই ৱাকাফ সম্পত্তিবিলাকৰ প্ৰচুৰ বেদখল চলি আছে। বেদখল হৈছে, পুৰণি নিৰিখ মতে ভাড়া দিছে, বহুতে বেদখল কৰি আছে। তাৰ কাৰণে অসমীয়া মুছলমান নহয়, সমগ্ৰ ভাৰতৰ মুছলমানৰ কোনো ধৰণৰ উন্নতি হোৱা নাই। এই ক্ষেত্ৰত চৰকাৰ এই সংশোধনী যি কৰিলে গৃহীত হ'ল বিধেয়কখন, কিমান আশা কৰিছে? এই ক্ষেত্ৰত আশা এইটো কাৰণে আমি কৰিব নোৱাৰোঁ যে সুদীৰ্ঘকাল দেশ শাসন কৰা কংগ্ৰেছ চৰকাৰে ৱাকাফ সম্পত্তিবিলাক বেদখলমুক্ত কৰিব নোৱাৰিলে আৰু বিজেপিয়েও যে কৰিব পাৰিব এই ক্ষেত্ৰত আশা নাই। কিন্তু তথাপিও আমি ভাবোঁ যে মুছলমানৰ সম্পত্তি, সেই পুৰণি আমাৰ আজু ককাসকলে দান দি যোৱা এই প্ৰপাৰ্টি মুছলমানৰ ৱাকাফ বোৰ্ডক হস্তান্তৰ কৰিব লাগে। চৰকাৰে নিজৰ হাতলৈ আনি ৱাকাফ সম্পত্তি যাতে হস্তক্ষেপ নকৰে তাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ। হয়, তেওঁলোকে যি সংশোধনী কৰিছে তাৰ জৰিয়তে যাতে মুছলমান এই যি ৱাকাফ বোৰ্ডৰ যি সম্পত্তি, সেই সম্পত্তি যাতে মুছলমান সমাজৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত যাতে ব্যৱহৃত হয়, তেওঁলোকৰ উন্নয়নৰ বাবে ব্যৱহৃত হয়, তাৰ বাবে আহ্বান জনাইছে। কিন্তু এই সংশোধনীৰ জৰিয়তে এই বিধেয়ক গৃহীত কৰি তাৰ পিছত চৰকাৰে যাতে সেইবিলাক হস্তগত নকৰে তাৰ বাবে কিন্তু আহ্বান জনাইছে উজনি অসম মুছলিম কল্যাণ পৰিষদে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।